নমস্কাৰ আজি দেওবাৰ আৰু দেওবাৰে আমাৰ যেটো চকিঘাট দলং নতুন ৰাস্তাটোত ওলাই আহিছো আৰু চকিঘাট দলংলৈ যাম আৰু অলপ দূৰ আছে 1 কিলোমিটাৰ আছে আৰু বেছি দূৰ নাই আৰু চকিঘাট দলংলৈ এই আগত আছে সেইখন ল কলেজখন আপোনালোকে দেখা পাইছে এইখন ল কলেজখন আৰু 1 কিলোমিটাৰ মান আছে তাৰপিছত আমি চকিঘাট দলংখন পাম তাৰ মাজত গৈ পেলাই আমি অলপ ৰখিম আৰু ভিডিঅ'টো চাই থাকক আৰু আহি দলঙৰ ওচৰত পালোহি আৰু এফালে এজন মাছৰ বেপাৰী বহি আছে তেওঁৰ ওচৰলৈ যাম আৰু যেহেতু আজি দেওবাৰ গতিকে তেওঁ মাছ মাৰি পেলাই এখন নদীৰ পৰা মাছ মাৰি ইয়াত মাছ বেচিছে আৰু এই যি সৰু সৰু মাছটো দেখিছে এইটো আমাৰ ফালে বলিয়ৰা মাছ বুলি কয় আপোনালোকৰ ফালে কি কয় নাজানো খুব ভাল লাগে এই মাছটো খাই আৰু এই মাছটো মই লৈছোঁ আৰু দলংখনৰ ওপৰত আহি আমি উঠিছোহি আৰু এইখনে হৈছে চকিঘাট দলং যোৱা ডিচেম্বৰ মাহত মুকলি কৰিছে বৰ্তমান জিয়াভৰলী নদীৰ ওপৰত দলংখন অৱস্থিত আৰু দলংখনত আহি ভাল লাগিছে ধুনীয়াকৈ সজাইছে ৰং কৰিছে লাইট দিছে কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে ইয়াত মই কিছুমান দৃশ্য দেখুৱাম সেই দৃশ্যবিলাক দেখিলে আপোনালোকে আচৰিত হ'ব আৰু কিহৰ দুৰ্ভাগ্যৰ কথা আপোনালোকে চাওক মই মাজত আহি দেখা পালোঁ দলংখনৰ চাওক এয়া চাওক আপোনালোকে এয়া পিক দেখিছে এয়া পিক দেখিছে এইফালে চাওক এইবিলাক এয়া পিক দেখিছে এইফালে এয়া পিক চবফালে এয়া পিক দেখিছে এয়া চাওক এয়া দেখিছে পিক দেখিছে আৰু এনেদৰে পিক আপোনালোকে চবফালে দেখিব মই আপোনাক আগলৈ লৈ দেখুৱাই দিম এয়া চাওক ইফালে পিক এয়া দেখিছে পিক মই দূৰৰ পৰা দেখাইছোঁ গাড়ীত যাওঁতে এনেকৈ পেলাই থৈ যায় দেখিছে আৰু মই আগলৈও দেখুৱাম আপোনালোকক গোটেই দলংখনত ছাইডে ছাইডে পিক দেখিছে আচলতে আমি তেজপুৰ জামুগুৰিৰ মানুহে এনেকৈ লেতেৰা কৰিব নালাগিছিলে গুৱাহাটীত তেনেকৈ দলং লেতেৰা হোৱা দেখিছোঁ কিন্তু আমাৰ এইফালে প্ৰথম দেখিলোঁ এনেকৈ লেতেৰা কৰা আৰু গাড়ীত মানুহ আহে ফটো উঠে তাৰপিছত গাড়ীৰ পৰা এনেকৈ পিক পেলাই দিয়ে খুব বেয়া লাগে দেখি পেলাই এইফালে এয়া চাওক পিক দেখিছে এয়া কেনেকৈ পিক পেলাইছে চাওক এয়া আচলতে আমি চৰকাৰী বস্তু বা চৰকাৰী সম্পত্তি বুলি ক'লেই আমি যেন নিজৰ ইচ্ছামতে যি কৰিব পাৰোঁ তাকে কৰোঁ আমি টেক্স দিছোঁ বা চৰকাৰে খৰচ কৰিব তেনেকুৱা আমি মনোবৃত্তি লৈ পেলাই আমি চৰকাৰী সম্পত্তি চৰকাৰী বস্তু আমি ধ্বংস কৰোঁ আচলতে নিজৰ যেনেকৈ বস্তু এটা আমি ৰাখোঁ নিজৰ গাড়ীখন নিজৰ ঘৰখন নিজৰ বস্তু এটা আমি যেনেদৰে ৰাখোঁ ঠিক তেনেদৰে আমি যদি প্ৰত্যেকটো চৰকাৰী বস্তু প্ৰত্যেকটো চৰকাৰী সম্পত্তি যদি আমি নিজৰ দৰে ভাবোঁ তেনেহ'লে আজি এনেকুৱা এটা অৱস্থা নহয় আজি আমি শিক্ষিত হৈছোঁ দামী দামী গাড়ী লৈছোঁ দামী দামী কাপোৰ পিন্ধিছোঁ আৰু এইখন ব্ৰিজতে আমি আহি পেলাই ফটো উঠিছোঁ অথচ আমি পিক পেলাবলৈ আমি সংকোচ নকৰোঁ চৰকাৰে নদী পূজা কৰিছে আৰু সেই নদীৰ ওপৰত অৱস্থিত এখন দলঙত আমি পিক পেলাইছোঁ আমি পূজাও মানো আমি ভগৱানো মানো অথচ আমি সেই নদীৰ ওপৰতে আমি পিক পেলাইছোঁ অথচ তেওঁ এই ব্ৰিজখন 1 কিলোমিটাৰ দূৰ পাৰ হোৱাৰ পাছত তেওঁ পিকখিনি পেলালেও তেওঁ কোনো ক্ষতি নহয় কিন্তু তেওঁ জানি বুজি এই ব্ৰিজখনৰ ওপৰত তেওঁ পিক পেলায় সৰুৰে পৰা আমি পঢ়ি আহিছোঁ কিতাপত যে য'তে ত'তে থুই পেলাব নালাগে আৰু সেই থুইৰ পৰা আমাৰ বীজাণু বিয়পে আমি সৰুৰ পৰা পঢ়ি আহিছোঁ আৰু সেই কিতাপ পঢ়িয়ে আমি শিক্ষিত হৈছোঁ আমি ডাঙৰ মানুহ হৈছোঁ অথচ সেই শিক্ষাৰ আমি প্ৰয়োগ কৰিব পৰা নাই আমি সৰু ল'ৰা ছোৱালীক কি শিক্ষা দিম আজি আমি আধুনিক হৈছোঁ আমি শিক্ষিত হৈছোঁ তেনেহ'লে এই স্বভাৱবোৰো সলাবৰ সময় হ'ল আৰু যদি সলনি নহয় তেনেহ'লে আমাৰ এনেদৰেই আমাৰ ৰাস্তা ঘাট চৰকাৰী সম্পত্তি এনেদৰেই ধ্বংস হ'ব এনেদৰেই লেতেৰা হ'ব কাৰোবাৰ ব্যক্তিগত কথাত মোৰ মাত মতাৰ অধিকাৰ নাই আৰু নামাতো কিন্তু এনেদৰে চৰকাৰী বস্তু এটা এনেদৰে যেতিয়া ধ্বংস কৰে তেনেহ'লে মাত মতাৰ অধিকাৰ প্ৰত্যেকজন মানুহৰে আছে আৰু মই যিহেতু এনেকুৱা কাম নকৰোঁ বা কৰা নাই গতিকে মোৰো মাত মতাৰ অধিকাৰ আছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু সকলো সজাগ হওক দলংখন পাৰ হৈ আহিলোঁ এপাক ঘূৰিলোঁ আৰু আপোনালোকক পিকৰ যি ফুল সেই ফুল আপোনালোকক দলংখনত দেখুৱালোঁ এতিয়া আমি অলপ ছাইডলৈ যাম ছাইডৰ পৰা দলংখনৰ দৃশ্য দেখুৱাম এতিয়া চাওক এয়া ছাইডৰ পৰা দলংখন চকিঘাট দলংখন সেইটো তেজপুৰৰ পৰা মই আহিলোঁ এইফালে জামুগুৰি আচলতে কোনে কি খাইছে বা কোনে ক'ত পিক পেলাইছে সেইটো ডাঙৰ কথা নহয় বা ইয়াৰ ব্যক্তিগত কথা হয় তাত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই কিন্তু যেহেতু এইবিলাক ৰাজহুৱা সম্পত্তি হয় চৰকাৰে বহুত টকা খৰচ কৰি বনাইছে গতিকে সাফা কৰি ৰখা দায়িত্বটো আমাৰে হয়
আমি যেনেকৈ নিজৰ বস্তুবিলাক নিজৰ গাড়ীখন নিজৰ ঘৰখন ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ ঠিক তেনেদৰে ৰাজহুৱা সম্পত্তিবিলাকো ভালদৰে ৰাখিব চেষ্টা কৰিব লাগে আৰু হয় টেক্স দিয়া হয় আমি চবেই টেক্স দিছোঁ চৰকাৰে বনাব কিন্তু সেইটো কথা নহয় যিহেতু আমি চৰকাৰে দেখুৱাইছে আমি নদী পূজা কৰিছোঁ গতিকে সেই নদীখনৰ মাজত সেই দলংখন আছে গতিকে সেই হিচাপত আমি নিজেই তাত থুই বা পিক পেলাবলৈ নিজৰে বেয়া লাগিব লাগে কাৰণ আমি প্ৰত্যেকজন শিক্ষিত মানুহ বা আধুনিক যুগৰ মানুহ গতিকে আগৰ দিনৰ মানুহ হ'লেও বেলেগ কথা আৰু সকলোৱে আজিকালি গাড়ী ঘোঁৰা লৈয়ে ঘূৰে গতিকে তাত আমি গাড়ী ঘোঁৰা ৰখাই চেলফি লওঁ ফটো উঠোঁ গতিকে তাৰপিছত যদি আমি তাত পিক পেলাওঁ আমাৰ নিজৰে বেয়া লাগিব আমি কেইদিনমানৰ পাছত তাত নিজৰে ফটো উঠিবলৈ বেয়া লাগিব গতিকে আমি নিজে সজাগ হৈ বেলেগকো সজাগ কৰিব লাগে আৰু মই যিহেতু তেনেকুৱা কাম নকৰোঁ বা বেয়া পাওঁ গতিকে সেই হিচাপত মোৰ বেয়া লাগে দেখি পেলাই আৰু আমি টিভিয়ে চিভিয়ে দেখিছোঁ আমি চহৰ অঞ্চলত তেনেকুৱা কৰা দেখিছোঁ কিন্তু এয়া আমাৰ জামুগুৰি চতিয়াৰ কথা গতিকে ইয়াত তেনেকুৱা হোৱাটো আচৰিত লাগে প্ৰথম দেখিলোঁ গতিকে চাফা কৰি ৰাখক ৰাজহুৱা সম্পত্তি ৰাজহুৱা বস্তুবিলাক নিজৰ বস্তুৰ দৰে চাফা কৰি ৰাখক সংৰক্ষণ কৰি ৰাখক আৰু ইমানখিনি ক'লোঁ আৰু ভিডিঅ'টো যদি ভাল পালে আৰু যদি ভাল কিবা এটা মেছেজ গৈছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিব ধন্যবাদ